নমস্কাৰ, আজি ২৭ জানুৱাৰী। এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। আমি আপোনালোকক পোনপ্ৰথমে সেইসমূহ আগবঢ়াইছোঁ। গণৰাজ্য দিৱসৰ দিনটোতে ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। আছাম ৰাইফলছ আৰু বিদ্ৰোহী সংগঠনৰ মাজত প্ৰচণ্ড গুলীয়াগুলী। অৰুণাচলৰ চাংলাঙত জিলাৰ ৰাংলুঙত এই ঘটনা। পুৱা 4:45 পৰা চলি আছে গুলীয়াগুলী। ইয়াৰ পাছৰ খবৰ, অসমৰ মুছলমানে এটাও ভোট দিব নালাগে বিজেপিক। এই মন্তব্য কৰিছে AIUDFৰ বিধায়ক বদৰুদ্দিন আজমলে। যদি বিজেপিক ভোট দিয়ে সেয়া মুছলমান জাতিৰ বাবে দুৰ্ভাগ্য। মুখ্যমন্ত্ৰীয়ে মুছলমানক কি মেকুৰী বুলি ভাবিছে নেকি? এইদৰে প্ৰশ্ন উত্থাপিত কৰিছে বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে মন্তব্য কৰি কয়, মুখ্যমন্ত্ৰীয়ে মিয়া কৰিব, মুছলমানে কি মিউ মিউ কৰিব নেকি? কংগ্ৰেছে সংখ্যালঘুৰ লগত ডাৰ্টি গেম খেলি আছে। বিজেপিক ভোট নিদিবলৈ অসমৰ মুছলমানক আহ্বান জনাইছে বদৰুদ্দিন আজমলে। ইয়াৰ পাছৰ খবৰ, 24 ঘণ্টাৰ ভিতৰত বন্ধ মাদ্ৰাছা খোলাৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। অবৈধ বুলি কৈ বন্ধ কৰা মাদ্ৰাছা খোলাৰ নিৰ্দেশ দিয়া হৈছে। বিজেপি চৰকাৰে কোনো মাদ্ৰাছা অবৈধ বুলি কৰিব নোৱাৰিব বন্ধ। মাদ্ৰাছা সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ে দিছে বৃহৎ ৰায়দান। স্বীকৃতি নোপোৱা বুলি বন্ধ কৰা মাদ্ৰাছা 24 ঘণ্টাত খোলাৰ নিৰ্দেশ দিয়া হৈছে। মাদ্ৰাছালৈ এই বৃহৎ সকাহ ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছতে হাজাৰ হাজাৰ মাদ্ৰাছাৰ পৰা আঁতৰিব পাৰে নিষেধাজ্ঞা। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ খণ্ডত বিচাৰপীঠৰ এই ৰায়দান। উত্তৰ প্ৰদেশত প্ৰায় 16,540 স্বীকৃতিপ্ৰাপ্ত মাদ্ৰাছা আছে। 2017 চনত মাদ্ৰাছাসমূহৰ স্বীকৃতি বাতিল কৰিছিল চৰকাৰে। কেইবাখনো জিলাৰ শ শ মাদ্ৰাছা কৰা হৈছিল ধ্বংস। আইন অনুসৰি স্বীকৃতি নোপোৱা মাদ্ৰাছা বন্ধ কৰিব নোৱাৰি। পৰৱৰ্তী খবৰ, ৰূপজ্যোতি কুৰ্মী ফটুৱা মানুহ, এই মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। মুখেৰে খালি পেকপেকাই থাকে ৰূপজ্যোতি কুৰ্মীয়ে। 40 বছৰ ৰূপজ্যোতি পৰিয়ালে চলাই আছে মৰিয়নি সমষ্টি, কিন্তু আজিও মৰিয়নি সমষ্টি কামৰ নামত জিৰ'। কুৰ্মী পৰিয়ালক এইবাৰ মৰিয়নি MLA হ'বলৈ দিয়া নহ'ব। আমি সকলোৱে মিলি এইবাৰ ৰূপজ্যোতি কুৰ্মীক পৰাজিত কৰিম। মৰিয়নিত ৰূপজ্যোতি কুৰ্মী উৎপাত বন্ধ কৰিম। এইবাৰেই ৰূপজ্যোতি কুৰ্মীৰ ৰাজনৈতিক কেৰিয়াৰ শেষ। আন এটা খবৰ, 1 কোটি মুছলমানে কঁপাব ৰাজপথ, জনজীৱন বন্ধ কৰি দিয়াৰ হুংকাৰ। এইখন অসম মুখ্যমন্ত্ৰীৰ পৈতৃক সম্পত্তি নহয়। মুখ্যমন্ত্ৰী যিমান অধিকাৰ আছে মিয়াৰো সিমানেই অধিকাৰ আছে। মুখ্যমন্ত্ৰীৰ ভোটৰ মূল্য আৰু মিয়াৰ চালকৰ ভোটৰ মূল্য সমান। এছাৰৰ জৰিয়তে সংখ্যালঘুৰ নাম কৰ্তন কৰিছে চৰকাৰে। চৰকাৰক থৰক বৰক কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘুৱে। 1 কোটি মুছলমানে কঁপাব ৰাজপথ। অসমৰ জনজীৱন স্তব্ধ কৰি দিয়াৰো হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘু জনতাই। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এছাৰক লৈ এই প্ৰতিক্ৰিয়া। অসমৰ জনজীৱন স্তব্ধ কৰি দিয়াৰো হুংকাৰ প্ৰদান কৰা হৈছে চৰকাৰক। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এছাৰক লৈ এই প্ৰতিক্ৰিয়া। আগবঢ়াইছোঁ আন এটা খবৰ, হাতে হাতে নথি লৈ ৰাজপথলৈ ওলাইছে সংখ্যালঘু। নিৰ্বাচন আয়োগে নটিচ জাৰি কৰা শ শ লোক আতংকিত। কোনো অজ্ঞাত লোকে লোকসকলৰ বিৰুদ্ধে জমা দিছে অভিযোগ। গম নোপোৱাকৈ জমা দিয়া হৈছে ফৰ্ম নম্বৰ 7। দৰঙৰ মাগুৰমাৰীত চলি থকা এছাৰ প্ৰক্ৰিয়াত তীব্ৰ বিসংগতিৰ অভিযোগ। এছাৰ প্ৰক্ৰিয়াত একাধিক অনিয়ম সংঘটিত হোৱাৰো অভিযোগ উত্থাপিত হৈছে। 7 নম্বৰ ফৰ্মৰ জৰিয়তে বহু বৈধ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন। বহু পৰিয়ালে বছৰ বছৰ ধৰি ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে। হঠাতে তেওঁলোকৰ নাম সন্দেহজনক বুলি দেখুৱাই জাৰি কৰা হৈছে নটিচ। আতংক আৰু মানসিক চাপৰ সন্মুখীন হৈছে ৰাজ্যৰ সংখ্যালঘু। দিব লৈছোঁ আন এটা খবৰ, খুদ BLOৰ বিৰুদ্ধে দাখিল নাম কৰ্তনৰ নটিচ। ভুৱা অভিযোগকাৰীৰ পৰা সাৰি নগ'ল খুদ BLOৰ বিৰুদ্ধে দাখিল কৰা হ'ল নটিচ। বিন্নাকান্দি সমষ্টি নিৰ্বাচনী কামত নিয়োগ আছিল BLO গৰাকী। ইনামুদ্দিন আনচাৰী নামত অজ্ঞাত ব্যক্তিৰ অভিযোগ দাখিল। নিৰ্বাচন আয়োগৰ জাননী লাভ কৰাৰ পাছত হতভম্ব BLO। হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত BLO আনচাৰী। ইনামুদ্দিন আনচাৰী এগৰাকী প্ৰধান শিক্ষক। এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমছুৱে। ইতিমধ্যে জিলা আয়ুক্তৰ কাৰ্যালয়ত শুনানি দি আহিছে BLO আনচাৰীয়ে। দিব লৈছোঁ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এটা খবৰ, ট্ৰাম্পক প্ৰত্যুত্তৰ ইৰাণক লক্ষ্য কৰিলেই হ'ব ভয়ংকৰ পৰিস্থিতি। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পক প্ৰত্যুত্তৰ দিছে ইৰাণে। ইৰাণক লক্ষ্য কৰিলেই হ'ব ভয়ংকৰ পৰিস্থিতি। সাজু হৈছে ইৰাণ। ভয়াৱহ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু। আমেৰিকাই ইৰাণক আক্ৰমণ কৰিলে হ'ব ভয়ংকৰ পৰিস্থিতি। ইৰাণত আক্ৰমণ কৰিলে যুদ্ধ ঘোষণা কৰিব ইৰাণে। আমেৰিকা আৰু ইৰাণৰ মাজত হ্ৰাস পাইছিল উত্তেজনা। ইৰাণে প্ৰতিবাদকাৰীৰ ওপৰত ব্যৱস্থা নোলোৱাৰ দিছিল প্ৰতিশ্ৰুতি, কিন্তু ইৰাণে আমেৰিকাক সকিয়নি দি নখ্যাত কৰে এই কথা। ইৰাণে কয় প্ৰতিবাদকাৰীক ক্ষমা কৰি দিয়া নহ'ব। আমেৰিকাক প্ৰত্যুত্তৰ দি ইৰাণৰ এই স্পষ্ট সকিয়নি। ইৰাণৰ ওপৰত আক্ৰমণ হ'লেই কৰা হ'ব যুদ্ধ ঘোষণা।
ইৰাণৰ এই প্ৰত্যুত্তৰত চিন্তিত হৈ পৰিছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। আমেৰিকাই মধ্যপ্ৰাচ্যলৈ প্ৰেৰণ কৰিছিল কেইবাখনো যুদ্ধ জাহাজ। দিবলৈছো আন এটা খবৰ, বকুৰ ভোট চুৰি প্ৰসংগ। জিলায়ুক্ত বিজেপি নেতাকে ধৰি 7জনৰ বিৰুদ্ধে এজাহাৰ দাখিল বিধায়ক অখিল গগৈ। বকুৰ ভোট চুৰি অভিযোগক লৈ ৰাজ্যৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে। আৰক্ষীৰ কাষ চাপিছে অখিল গগৈ। 22 জানুৱাৰীত বকু সমজিলা আয়ুক্তৰ কাৰ্যালয়ত ফৰ্ম 7ৰ যোগেদি বিজেপি নেতাই ভোট কৰ্তনৰ ভিডিঅ' ৰাজহুৱা কৰাৰ পিছত এইবাৰ আৰক্ষীৰ কাষ চাপিল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। ভোট চুৰি বিষয়টো সন্দৰ্ভত যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰে অখিল গগৈয়ে। ভোট চুৰি প্ৰসংগত দক্ষিণ কামৰূপ জিলা বিজেপিৰ সাধাৰণ সম্পাদক তথা জিলা পৰিষদৰ সদস্য প্ৰহ্লাদ বিশ্বাস, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সম্পাদক তথা প্ৰাৰ্থিত্বৰ প্ৰত্যাশী মিন্ময় বড়ো, দক্ষিণ কামৰূপ জিলা বিজেপিৰ এছটি মৰ্চা সম্পাদক বুদ্ধেশ্বৰ ৰাভা, নন্দিনী গেছ এজেঞ্চিৰ স্বত্বাধিকাৰী তথা বিজেপি এছটি মৰ্চা ৰাজ্যিক উপসভাপতি ৰাজু মেছৰ সহায়ক মৃদুল তালুকদাৰৰ লগতে কাৰ্যালয়ৰ চকীদাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে অখিল গগৈয়ে। কেৱল এয়াই নহয়, এই কাৰ্যত সহায় আগবঢ়োৱা বুলি অভিযোগ তুলি বকু সমজিলা আয়ুক্ত প্ৰিয়াংশ ভৰদ্বাজ আৰু কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ বিৰুদ্ধেও ভোট চুৰিৰ প্ৰসংগত এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিল কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়, ভোট চুৰি সন্দৰ্ভত ইতিমধ্যে কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈৰ লগত কথা পাতিছোঁ। আজিয়ে আমি এক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিম। আমি সকলো বিৰোধী দল ঐক্যবদ্ধ হৈ কাইলৈৰ পৰা ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম আৰম্ভ কৰিম। অখিল গগৈ অভিযোগ, বিজেপিয়ে ভোট চুৰিৰ জৰিয়তে দেশৰ গণতন্ত্ৰক ধ্বংস কৰা উঠি পৰি লাগিছে। ইতিমধ্যে ৰাজ্যৰ 60টা সমষ্টিত ভোট চুৰিৰ জৰিয়তে ইয়াৰ বিন্যাস কেনেদৰে সলনি কৰিব পাৰে তাৰ পৰিকল্পনা 4 জানুৱাৰীত ময়ে ফাদিল কৰিছিলোঁ। মৃত্যুৰে যুঁজি থকা ব্যক্তি আৰু কোনো কথা বুজি নোপোৱা ব্যক্তিৰ জৰিয়তে অভিযোগ প্ৰদান কৰি খিলঞ্জীয়া লোকক ভোটাৰ তালিকাৰ পৰা কিদৰে বাদ দিয়া হৈছে সেয়াও আমি ধৰা পেলাইছোঁ। সেয়েহে বিজেপি ভোট চুৰিৰ বিৰুদ্ধে আৰম্ভ হ'ব ঐক্যবদ্ধ সংগ্ৰাম। আনহাতে বিৰোধীৰ আসন ভাগ বাতৰা সন্দৰ্ভত অখিল গগৈয়ে কয়, 31 জানুৱাৰীৰ ভিতৰত এই কাম সম্পূৰ্ণ হ'লে ভাল আছিল। কাৰণ আমাৰ দললৈ 2জন বিধায়কসহ প্ৰতিষ্ঠিত শিল্পী নেতাই যোগদান কৰিব আৰু তেওঁলোকে আসনৰ নিশ্চয়তা পালেই 27, 17 আৰু 18 ফেব্ৰুৱাৰীত ৰাইজৰ দলত যোগদান কৰিব। সেয়েহে আমি 31 জানুৱাৰীৰ ভিতৰত বিৰোধী ঐক্যবদ্ধ তথা আসন ভাগ বাতৰা কাৰ্য সম্পন্ন হোৱাটো বিচাৰি আহ্বান জনাইছোঁ। কিন্তু আমি কোনো সময়সীমা বান্ধি দিয়া নাই। অখিল গগৈৰ লগতে মুৰেনী সমষ্টিত নিৰ্বাচন খেলা প্ৰসংগত মই শিৱসাগৰতে নিৰ্বাচন খেলিম, কাৰণ দলৰ কৰ্মকৰ্তা আৰু ৰাইজে মোক বিচাৰিছে। আমি মুৰেনীৰ পৰা এইবাৰ ৰূপজ্যোতি কুৰ্মীক বিদায় দিম। এয়া আমাৰ জাতীয় দায়িত্ব। কাৰণ ৰূপজ্যোতি কুৰ্মীৰ পৰিয়ালে 40 বছৰ মুৰেনীক প্ৰতিনিধিত্ব কৰিলে কিন্তু উন্নয়ন নকৰিলে। সেয়েহে বিৰোধী চৰকাৰ আহিলে মুৰেনীৰ দায়িত্ব মই নিজেই ল'ম। অখিল গগৈয়ে লগতে কয়, ৰাইজৰ দলৰ জনপ্ৰিয়তা অকল সংখ্যালঘু অঞ্চলতে নহয়, শিৱসাগৰ, ডিমৌ আদি কৰি সকলোতে আছে।